সো হাই নমস্কাৰ বন্ধুসকল, হিৰজি ব্লগ হয় ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকে চাইছে ভিডিঅ'ত ইমান লাইক আৰু মানে চাইছে কেনে ভাল লাগিল। চ' মানে আজি আপোনালোকক কি হয় আপোনালোকে জানে, মানে আজি থাম্বনেইল কণ্টেণ্ট চাই আপোনালোকে চব গম পাই গৈছে যে আজি কি হয়। চ' আজি 22 তাৰিখ, আজি আমি সংগ্ৰাম মুভিখনৰ ৰিলিজিং কৰিম। চ' আমি একদম ফাৰ্ষ্ট যেতিয়া ডিছকাছ কৰিছিলোঁ যে সংগ্ৰাম প্ৰজেক্টটো কৰিম, দেন তেতিয়া আমাৰ ফাৰ্ষ্ট মই কৈছিলোঁ যে কামাখ্যা মন্দিৰৰ পৰা কৰিম। চ' আজি আমি কামাখ্যা মন্দিৰত যাই আছোঁ আৰু মানে আজি আমি গোটেই ক'ম যে সংগ্ৰাম প্ৰজেক্ট কি হ'ল, কেনেকৈ কৰিলোঁ, কি কষ্ট হৈছিল, অল এভৰিথিং ক'ম। আৰু আপোনালোকে চাব পাৰে এইটো হৈছে ডাইৰেক্টৰৰ চলাটো। চ' এইটো প্ৰজেক্টৰ ডাইৰেক্টৰ মই আছিলোঁ। নেক্সট জ্যোতিৰাজ প্ৰডাকশ্যনত যি মুভি আহিব, মই ডাইৰেক্টৰ নহয়, কাৰণ মোৰ এটা বেলেগ প্ৰজেক্ট এটা আহিব। চ' সেইটো প্ৰজেক্ট বেলেগে কৰিব, কোনে কৰে এতিয়া মোক গম নাপাওঁ। চ' এইটো বিচাৰে জানে। এতিয়া কথাটো হৈছে কি, মানে মুভিখন বহুত মানে বহুত জ্বালা সহ্য কৰিছিলোঁ দিয়ক। চ' কি হৈছিল কি হোৱা নাই চব আমি তাতে ভালকৈ যাই ডিছকাছ কৰিম। আজি ভিডিঅ'টো ইয়াত ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক ক'ত লৈ যাম, আজি কামাখ্যা মন্দিৰ লৈ যাম। আৰু সংগ্ৰাম প্ৰজেক্টটো যি আপোনালোকে ভালকৈ লাইক কৰে, ছাবস্ক্ৰাইব কৰে, সেইটো আপোনালোকক কামনা কৰিলোঁ। মোৰ চেনেল আপোনালোকে লাইক কৰিব নালাগে, মই ভাল লাগছে আপোনালোকে লাইক কৰক, কিবা কৰক, কিন্তু চিনেমাখনৰ ক্ষেত্ৰত কৈছোঁ, বেয়া লাগিলেও গাইজ লাইক কৰিব, কাৰণ সেইখনত বহুত ইম'শ্যন সোমাই আছে সেইটোৱে। চ' তাহাঁতক লগ ধৰোঁ আৰু একেলগে কামাখ্যা মন্দিৰত যাওঁ, যাই কিনে চবৰে পইণ্ট অফ ভিউ অল এভৰিথিং ল'ম আৰু এটা চেষ্টা কৰিম তাতে যিবোৰ পাব্লিক থাকে তাহাঁতৰ লগত অলপ প্ৰমোশ্যন টাইপ কৰিম আৰু ধেমালি ফূৰ্তি কৰিম। চ' সকলোবোৰ দেখাম এইটো ভিডিঅ'ৰ জৰিয়তে। চ' ভিডিঅ'টো চাই থাকক। আৰু চ' গাইজ আমাৰ লিড এক্টৰ আহি আছে ৰ'ব ইয়াত ধূপ জ্বলাবলৈ, মানে এখন ফিল্ডৰ পৰাই আমি প্লেনিং ষ্টাৰ্ট কৰিছিলোঁ। চ' ফাৰ্ষ্ট সেইকাৰণে আমাৰ হনুমান মন্দিৰত ধূপ জ্বলোৱাটো কম্পালচৰি হয়নে নাই, তাহাঁতে আহিবাই নোখোজে গৰমত ধৰি, ইমান এলেহুৱা হ'লে কেনেকৈ হ'ব। চ' আহি আছে আৰু ইয়াৰ পৰা যাম আৰু একেলগে। আছে না ইয়াতে আমি সংগ্ৰামৰ কি কাম কৰিছিলোঁ, ইয়াতে আমি ডিছকাশ্যন কৰিছিলোঁ কিছুমান। ডিছকাশ্যন নহয়, ইয়াতে আমি শেখাইছিলোঁ জিৰ' চুগাৰ এনাউন্সমেণ্ট ভিডিঅ'। আজি গাই চব কম য'ত যি কৰিছোঁ। ভিতৰত আহি আছে AC বাছত যায় গাইছে ইয়াতে আহিছে এই বাছকেইখন চাৰ্জত দি থৈ আহিছে নেকি, মানে থোৱা আছে নেকি? বাছকেইখন মানে চাৰ্জত দিয়া আছে, দাঙিব যেতিয়া উঠিব তেতিয়া চাৰ্জৰ প্লাগটো গুচাব। বিচালে AC বাছত যায় গ'ল নেকি নাই আগতে। অ' AC বাছ নাহে আজি, চাৰ্জত আছে ব'লা। ফাইনেলি আমি ৰাস্তা বদলাই দিলোঁ এখন বাছৰ কাৰণে। গ্ৰীণ বাছ মেইন নেকি? গ্ৰীণ বাছ মেইন নহয়, গ্ৰীণ বাছ মেইন। ইপিনে কি আহিছোঁ কেনেকৈ চাবা কচোন ইপিনে। অঁ ইপিনে আছোঁ দে। কামাখ্যা মন্দিৰ যাব, কামাখ্যা মন্দিৰ যাব। অঁ এনে দালোঁ দিয়া, কামাখ্যা নাযায় চব টিকেটৰ পইচা। এই গাইছ চাওক, এইটো চাওক, দেখছি যাই আছোঁ দিয়ক। আপলোড দিবা কিন্তু 11টা বজাত আপলোড হ'ব লাগে, কেইটা যায় ভগৱান জানে। আৰু মই ব্লগটো দিয়ালৈকে ভিডিঅ'টো এনে আপলোড কেতিয়াবাই হ'ব মইতো জানো, এনেকৈ ক'বা ইয়াৰ গাইছ ভৰি বেছি লাগি আছে। চ' গাইছ আমি নেপালী মন্দিৰ আহিব লাগে, এই নেপালী মন্দিৰৰ পৰা আপলোড দি দিওঁ নেকি। গাইছ বাছৰ পৰা নামিলোঁ আৰু এতিয়া আমি চিনেমা লঞ্চ কৰিব যাই আছোঁ, শ্ৰী গণেশ। কি যি হ'ব, ফ্ৰী গাড়ীত যায় বোলে এয়া চব কেমাখ্যা ফ্ৰী গাড়ী বোলে। হা সপোন দেখছি সপোন বিচাৰে আগতে দিছিল হয়। ইমান যদি নাথাকে ইয়াত পইচা বিতৰণি সভা চলি আছে। চ' আমি মেইন জেগা পালোঁ দিয়ক। আৰু
এতিয়াতো খোজ কাঢ়িব লাগব গাইছ সংগ্ৰামে পৰিচয় আহি আছে আৰু আপোনাৰ আৰু 20 মিনিট নহয় মই ভিডিঅ'টো দিয়ালৈকে নহয় মই ভিডিঅ'টো দিয়ালৈকে আপলোড হৈ গৈছে আহি আছে নহয় আহি গ'ল কিবা ক'ব দোকানী বুলি কৈ দিয়ে 40 টকা বুলি কৈছে এই মেইন গেটৰ সন্মুখত দোকানী এই দোকান আছে গাইজ আপোনালোকে কামাখ্যা মন্দিৰ আহিলে পূজা ষ্টলৰ পৰা নাৰিকল কিনিব পদুম ফুল গাইছ ইয়াৰ পদুম ফুল কিমান পদুম ফুল কে লাগে তো কে লাগে পদুম ফুল দিব লাগে কাক দিবা আছে সন্দেহ হৈছে দেই দাদা গাইছ ফুল চুল লৈ গৈছে কিমান দাম হ'ব পদুম ফুল কে ল'লা পদুমৰ দাম বেছি 260 বস্তু रिसीव ऑन फोन पे और भारत पे चलो सिनेमा रिलीज करना है जल्दी चलो ओए টিভিৰ দিম দে চিনেমা খান সংগ্ৰাম এক পৰিচয় পালো যাওক गाइस गीतों को आना तो भूल गया ये बार-बार हरा रहा है दुबार हरा लगी क्या नाम बंदा का हिंदू किन लगी सी হেন্দ্ৰ কিনবা গৈছিলে ধুম বেয়া লাগে হয় এত কাৰণে বেয়া লাগে কিন্তু বৈদ্য বেয়া লাগে সঁচাকৈ বেয়া লাগে গাইছ আৰু 15 মিনিট আছে আমি এতিয়া ৰখি আছোঁ ইপিনে নাৰিকল ভাঙা যাব গাইছ ইপিনে আপোনালোকে চিনেমা চাব পাব এটা কোবতে ভাঙি যায় ওই তো কি ছাগলী लाडू নেকি লাডু সব ছাগলী ঘোঁৰাটো ছাফা ছাগল বহুত ছাফা নহয় কিমান ডাঙৰ চোনা বহুত ছাফা ৰাম ছাগল ডেঞ্জাৰ দে গাইছ ইনকামে কৰা নাই যিমান এই দৰিদ্ৰ মানুহ এইবোৰে খোজে গাইছ মন্দিৰত দিব লাগে মন্দিৰ আগতে আছে মানে ভিতৰৰ পৰা আহোঁ কিন্তু ইয়াত কেমেৰা এলাউড নাই পূজা কৰি আহিছোঁ ৰ'ব চ' গাইছ পূজা চূজা হৈ গ'ল নাকি হৈ গ'ল আৰু 3 মিনিট হয়তো ধৰক আহি আছে আৰু অলপ সময় 3 মিনিট ফটাটো দিয়া জেগাটো অলপ বেয়া হ'ল নেকি কি যি হ'ব নীল ভাই তুমি তো গাইজ আমাৰ ফিল্মখন ৰিলিজ হ'বলৈ আৰু মাত্ৰ 1 মিনিট বাকী 1 মিনিটো বাকী নাই আৰু ৰিলিজ হ'বই আৰু হৈ গ'ল টিপি দিয়া তো চিনেমাখন ৰিলিজ হৈ গ'ল চ' গাইছ চিনেমাখন আমি আপলোড দিলোঁ দিয়ক আপলোড দিলোঁ এতিয়া আপোনালোকক কৈ আছোঁ ক'ত কি হৈছে আৰু আপোনালোকে চিনেমা চাব আৰু চাওক আপোনালোকে আহি গ'ল চ' এই চলাটো দেখছি গাইছ চলাটো এইটো মানে উল্টাকে আছে এইটো আছিল জ্যোতিৰাজ প্ৰডাকশ্যনৰ ডাইৰেক্টৰৰ চলা বেলেগে পিন্ধে যদি পিন্ধিব পাৰিব মোৰ নেক্সট টাইম সৰু হৈ যাব সংগ্ৰাম প্ৰজেক্টটো তোৰ কেনে ফেমাছ হ'ব নে ইয়াৰ কেনে ফেমাছ হ'ব গাইজ গোটেই কমেডি চিকুৱেঞ্চ যিমান আপোনাৰ মানে হাঁহিব লাগে দুটা মানুহৰ ওপৰতে আপোনালোকে হাঁহিব এটা হৈছে আমাৰ চক্ৰবাণী এলেক্স নাই ইয়াৰ নাম কি অঁ এটা চক্ৰবাণী আৰু এটা আমাৰ মামাহঁতক দেখি এগলা নিয়ম নাই চব আপোনালোকে চাব পাৰিব আৰু ব্ৰইলাৰ আৰু গাহৰি লাভা কোন আছে এইটো আছিল আজি ব্ৰইলাৰ না গাহৰি ইয়াৰে ডাইলগ আছিল এই আৰু যে পন্তা ভাত
চ' যিবোৰে কমেণ্ট শ্বেয়াৰ যিবোৰে আপোনাৰ চোৱা নাই কমেণ্ট সেইবোৰে চাওক আৰু যিবোৰে চাই গমে পাইছে আৰু ইয়াক যদি কিবা কমেণ্ট দিয়ে মোক গ্ৰুপত দি দিব মানে কমেণ্ট বক্সত দি দিব গ্ৰুপত নহয় কৰি কেনে লাগছি চিনেমা বহুত ভাল লাগিছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ একদম দিলছে কৰিছোঁ আৰু বৰষুণৰ দিনটো আৰু বৰষুণৰ দিনটোতো ক'বই নালাগে বহুত ফেমাছ কৰিছোঁ একদম বহুত কষ্ট আৰু আমাৰ ডাইৰেক্টৰে নৰসিংহ পাত খাইছে বুকত আমাৰ মামা হাতত দেখি এগলা নিয়ম নাই ফেমাছ কি হ'ল ক'ব এক ছেকেণ্ড ৰখ পানীটো খাই ল'ম জাষ্ট আ মিন আৰু ক'ব কিবা তো গাইজ কি ক'ম আৰু আপোনালোকক আমি মাৰ্চৰ 19 তাৰিখৰ পৰা শ্বুটিং ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি যাই কিনে ৰিলিজ হ'ব গৈছে চিনেমাখন আমি এতিয়া ধুনীয়াকৈ কামাখ্যাত ৰিলিজ দিলোঁ বহুত মানে সময় হৈ গ'ল আপোনালোকে ছাপোৰ্ট কৰিব চাই কিনে কেনেকুৱা লাগিল জনাব ভাল বেয়াখিনি আমাক দেখাই দিব লগতে পাৰ্ট 2 আহি আছে তো সেইকাৰণে পূৰা ছাপোৰ্ট দিব গাইজ মানে আমাৰ ফিল্মখন ছাকচেছফুলি মানে আপলোড হৈ গ'ল তোমালোক চবেই মানে চাব ভালকৈ আৰু তোমালোকে মানে ফিল্মটো চাই পেলাই কেনেকুৱা মানে ভাল লাগে বেয়া লাগে গোটেইখিনি আমাৰ মানে কমেণ্টত দি গোটেইখিনি মানে হেৰি কৰি দিবা আৰু আমাৰ টীম আছে টীমে গোটেইখিনি চাব তাৰপিছত যদি মানে তোমালোকৰ যদি ভাল লাগিছে তেনেহ'লে আৰু আমি মানে পাৰ্ট 2 জল্দি আহি আছে ত' সেয়ে আৰু কি কওঁ আৰু শ্বেয়াৰটো কৈ দিবা তোমালোকৰ লগৰ ফ্ৰেণ্ডছত ফ্ৰেণ্ড চাৰ্কুলত আৰু যদি কোনোবা স্কুলত পঢ়ি আছে স্কুলৰ মানে ফ্ৰেণ্ডছৰ চাৰ্কুলত শ্বেয়াৰ কৰি দিবা আৰু কলেজত পঢ়ি আছে কলেজৰ কিন্তু গম পোৱাই আৰু কেনেকুৱা কি প্ৰচেছ চ' তোমালোকে শ্বেয়াৰ কৰিবা আৰু যি মন লাগে ঠিক চাবা মুভিখন দেখা মানে মুভিখন ভালে হৈছে গোটেই মুভিখন ধুনীয়া হৈছে এক্টিংটো চবৰে ভাল হৈছে কেমেৰাটো চবৰে মজা হৈছে আৰু মানে ক'ব গ'লে গোটেই মুভিখন চাব গ'লে পাৰফেক্টেই আছে আমি বহুত কষ্ট কৰিছোঁ মুভিখনত বহুত ৰ'দ হওক বৰষুণ হওক ৰ'দত ভৰিত চামৰা উঠি গৈছে বৰষুণত গোটেই ভিজি বুজি অৱস্থা নাই বোকা হৈ গৈছে বহুত কষ্টৰে মুভিখন বনাইছোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কিন্তু বহুত গুড এণ্ড গুড মেমৰিবল হৈছে ডাইলগটো মাত দিছোঁ এবাৰ আমাৰ হাতত দিকে এনে আনবা দে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু আপোনালোকৰ যিমান ফ্ৰেণ্ড কালচাৰ আছে চবকে শ্বেয়াৰ কৰি দিব থেংক ইউ এতিয়া বৰ গতে হিৰোডাল হ'ব আহিছে কওক নেকি যাব হা কি ক'ম সংগ্ৰামৰ কথা মই ফাৰ্ষ্ট দিনাৰ পৰা কৈ আছোঁ সংগ্ৰামৰ কাৰণে আমাৰ বহুত বস্তু হেৰি হৈছে যেনেকৈ আমাৰ পৰীক্ষাত আমি এইচএছৰ পৰীক্ষাৰ টাইমতো আমি ষ্টৰীৰ ওপৰত কাম কৰি আছিলোঁ পৰীক্ষা বেয়া হৈছে সেইটো কাৰণে বহুত মানুহৰ পৰা গালিও খাইছোঁ মাই মায়েও কৈছে কিছুমান ছাপৰ্টো কৰিছে ফেমিলিয়ে মোৰ পূৰা ছাপৰ্ট কৰিছে কিন্তু আজি অৱয়সত যে চিনেমাখন ৰিলিজ হৈছে তো বহুত মনটো ভাল লাগিছে পাতল লাগি আছে মানে ইমানখিনি কষ্ট যে অথলে যে নগ'ল এটলিষ্ট ৰিলিজটো কৰিব পাৰিছোঁ সেই বস্তুটো মানে ভাল লাগিছে চবত চাই কষ্টকৰ চিন কোনকেইদিন আছিল এনেতো ফাৰ্ষ্ট চিনত কষ্ট হৈছিল 12 ঘণ্টামান আমি একো নোখোৱাকৈ ফাৰ্ষ্ট চিন কৰিছোঁ কিন্তু যিবিলাক চিন মানে তোমাৰ ছোৱালীৰ লগত থকা চিন সেইবিলাকত অলপ বেছিকৈ অলপ মানে লাষ্ট লাগিছিল ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু বান্দৰে চিপছ নিয়াটো সেই চিনটো আপোনালোকে পাৰ্ট 2খনত পাব চাগে নাই সেই চিনটো নাই পাৰ্ট 2খনত পাব চাগে আছে অলপমান আছে সেই চিনটো ন গাইজ নক'ব সেই চিনটোতো নৰ্মেল চিন হয় এই চিনটো কৰাৰ বান্দৰে কি কৈছিল কেমেৰা বহুত কষ্ট হৈছে বান্দৰে আমাৰ চিপছ কাঢ়ি লৈ গৈছে আমি খালী পেটে চিন কৰিছোঁ গধূলিলৈকে সেয়ে আৰু বহুত কষ্ট জড়িত হৈছে অকল মোৰ নহয় গোটেই টিমটোৰ ডাইৰেক্টৰ হওক আমাৰ DOP কেমেৰামেন আমাৰ ৰাজীৱে মানে বহুত কষ্ট হৈছে সকলোৱে বহুত কষ্ট কৰিছে তো আপোনালোকে বাছ ইয়াকো দেখাই দিব গাইজ মুভি চাব আহিছে মুভি চাব আহিছে গাইজ ইয়াকো দেখাম আমি মুভি ডাইলগ মাৰিব এটা চিনেমা কি দিলক মই এতিয়া নকৰোঁ এইটো অলপ মন্দিৰ চবত চাই ফাল্টু চিন কোনটো চিনেমাৰ চবত চাই ফাল্টু মই জানো কিন্তু নকওঁ মই তুমি এইটো ভাবা মানে কোৰিয়াৰ কিবা লাগি গৈছে কিয় কষ্ট চিনটো কোনটো চিন আছিল এই ছোৱালীৰ লগত থকা চিনটো সেইটো কৰি অলপ আজীৱ লাগে মদ খোৱা চিনটো এই মদ খোৱাটোৱে কৈছোঁ মদ খোৱা চিনটো বহুত মানে ক্ৰিটিকেল চিন আছিল সেইটো চিন কৰিবৰ কাৰণে আমি মদৰ বটল বিচৰিছোঁ ক'ৰবাত বটল পাইছোঁ বেলেগৰ পৰা সেইকাৰণে চাহ বনাইছে তাতে লাল চাহ ভৰাইছে আৰু লাল চাহৰ লগতো আৰু কি কৰিছে জানে ডিষ্টাৰ্ব দিব আহিছে যা কি কৰিছে জানে লাল চাহ ফাৰ্ষ্টতে ঘৰৰ আগতে সেইটো চাফা কৰিছে চাফা কৰি তাতে পৰা মানে হেৰি চাৰ্ফৰ গন্ধ যোৱাই নাই সেইটোতে লাল চাহ ভৰাইছে তাতে পানীও মিক্স কৰিছে আৰু সেইটো আমি খাইছোঁ খাই কিনে পেটৰ বিষ 2 দিন ধৰি তো মানে
আৰু আংকুলৰ ঘৰৰ চিনটো ব্ৰজন আংকুলৰ আংকুলৰ ঘৰত আমি যিমান শ্বুটিং কৰিছোঁ বেছিভাগ পাৰ্ট 2তে আছে। পাৰ্ট 1ত আমাৰ মেইনলি গাঁওখিনি আছে। সেইখিনিত আমাৰ বহুত মানে কষ্ট মানে কি আৰু বহুত লাইট কেনেকৈ পাতিছিল তাতে লাইট ভাঙি গৈছে, বাল্ব ফাটি গৈছে, আমি কাগজ জ্বলি গৈছে আৰু ইয়াৰ হাত পুৰিছে এবাৰ। আৰু কি হৈছে সেই ৰুমটোত ফেন নাছিল, তো আমি উইদাউট ফেন গৰমৰ টাইমত শ্বুটিং আৰু মই যি বিছাৰ তলত লুকাইছিলোঁ যে আলু খাইছে, নৰসিংহৰ পাত খাইছে, কি খোৱা নাই আৰু চব কেঁচা কেঁচা খাইছে, একো মানে হেৰি নাই আৰু সেইটোৱে আৰু মানে বহুত কষ্ট আছে ফিল্মখনত। আমাৰ যিহেতু ফাৰ্ষ্ট ফিল্ম ইয়াকো আপুনি পাৰ্ট 2 দেখা পাব গাইছ। এই পাৰ্ট 2ত এনেকুৱা ইম্পৰ্টেণ্ট কেৰেক্টাৰত দেখা পাব ইয়াক, আপোনালোকে ভাববা নোৱাৰে। আৰু নিচান পাৰ্ট 1তো আছে, পাৰ্ট 2তো আছে। তোৰ মাজত কিবা আশা আছে নেকি এখন চিনেমাৰ পৰা? চিনেমাখনৰ প্ৰতি কি আশা আছে কৈ দিয়া। তোমাকো সুধছোঁ মই। মোৰতো আশা আছে ভাই, চিনেমাত কষ্ট কৰিছোঁ তো ছাকচেছ হ'ব লাগে, মানুহবিলাকে চাব লাগে, চাই কিনে নিজৰ ৰিভিউটো দিব লাগে। আৰু আপুনি কিবা ক'ব? সবে চাওক আৰু ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। গাইজ খামতে ফটা নহয় গেল দিয়ক। এতিয়া আমি এই পুখুৰীটোত যাই আছোঁ ৰ'ব, পুখুৰীটোত। ডাইৰেক্টৰ আমাৰ নেক্সট ফিল্মখন আহি আছে না, তাৰ কাৰণে পাগলা হৈছে। ডাইৰেক্টৰক চাওক কলেজত পেন মাৰি আহিছে, এছ বি দেউৰে পেন মাৰি আহিছে, আৰু JCC পেন মাৰি আহিছে। তুমি ডান্স কৰা মই ভিডিঅ' কৰোঁ। কৰি আছে, সিহঁতেও কৰি আছে। আজি কি ৰাত ভিডিঅ'টো আছে না, আজি আপলোড কৰিম। আজি কি ৰাত মজা আ গয়া গাইজ মাছ চাওক, মাছ আৰু এই চাওক এই কাছ। পুৰণি কাছো হয়। মই কৈছোঁ দে বাবা চুচোন মুখখন এবাৰ ঘূৰবা দি আছিলে। চুৰি একো নকৰে দে। ইয়াকো দেখাত কাছ হোৱা নাই পায়। ঐ গীতম, এই আমাৰ ছোৱালীকেইটাৰ কাৰণে কাছ লৈ যাওঁ নেকি এটা? কোন ছোৱালী? গীতমকে মাতি আছে মোক, পাগলা হৈছে। আৰু ক নৰু কবা কিটা বস্তু অকল একবাৰে ওলাই ভুলে দি ছেকেণ্ড টাইম মিলাই। ই গাইজ অলপ আগতে কৈছে ইয়াতে 1000টামান চিনেমা আহি আছে, ভলকাবা আপোনালোকে চবে চাব। এইখিনি জেগাতে শ্বুটিং হ'ব। এটা কুকুৰ থাকিব আৰু আমাৰ বিশালক চিনেমা চাই আছোঁ চব। বেছি নাই আৰু বিভাগে বাগান দি থকা আৰু তোৰ ওলোৱাই নহয়। আইনা বঙালী মাছ মাৰিব আহিছে। আমি কিবা এটা কৈছিলোঁ পাহৰি গ'লি নেকি কালি বান্দৰৰ কটিলা। বান্দৰক জগাই আছিল, বান্দৰে অকাত দেখি দিছিল নিচানক, জিম কৰা নিচান। চ' গাইজ এতিয়া আমি চব ফুৰা ভাতা হৈ গ'ল, মানে যিমান ফুৰিব লাগে ফুৰিলোঁ আৰু চিনেমা কামো ছাকচেছফুলি ডান। চ' আপোনালোকে এতিয়া চিনেমা চাব। আৰু মানে চিনেমাত মই কি কৰিছোঁ এইটো নকওঁ, মই ডাইৰেক্টৰ জানে ডাইৰেক্টৰ মানে কিমান কষ্ট আপোনালোকে হ'লে গম পাব। আৰু এটা কথা, আমাৰ প্ৰডাকশ্যনত কাৰোবাৰ যদি এগিলাখান এক্সপিৰিয়েঞ্চ ল'ব ইচ্ছা আছে মোক পাৰ্চনেলি ইনষ্টাগ্ৰামত DM কৰিব, মই একবাৰ হ'লেও তাক ডাইৰেক্টৰ নহ'লে কিবা পষ্ট দি দিম, কৰি চাব এটা এটা এক্সপিৰিয়েঞ্চ। বাছত এই গৰমত চিট নাই দিয়ক। কি হ'ব গাইজ, আমাৰ হিৰোৰ সংগ্ৰাম প্ৰজেক্টটো ৰিলিজ কৰাৰ পিছত ফেঞ্চি আহিছে, মানে বুজি পাইছি না, বেয়া ইনকাম কৰিছে। কালি PVR দিলাক না শ্ব'টো, আজি ফেঞ্চি উঠাই লৈ যাব, আজি উঠাই লৈ যাব। মোক কিন্তু জানি 1 টকাৰে নাই, মোকো খোৱা নাই আজি, এটাও খোৱা নাই। ডাইৰেক্টৰক আগে পইচা দিব লাগে, ইনকাম কৰিছে, কথা বতৰা নাই, ফেঞ্চি উঠাই লৈছে। ফেঞ্চিটো এই মোৰ গৰমত ভিৰ হে গাই, পূজা গাত লাগছে, কাপোৰ চাব আহিছে। গাইজ মই প্ৰত্যেকবাৰে পূজা নহয়, পূজাত একযোৰ কাপোৰ পাওঁ, এই মামাহঁতৰ পিনৰ পৰা পাওঁ দিয়ক, আৰু মামাহঁতৰ বা কোনোবাই কিবা দিলে দিয়ে, আৰু মোৰ কিনা অকাত নাই দিয়ক। এইটো দেখা পাই আপোনাৰ কিবা এনেকুৱা লাগে না, মতিৰি কিন্তু মতিৰি নহয়, বিশালত চোৱা না তুমি কি এই পেণ্টটোৰ লগত এইটো পিন্ধা। কিবা জানমণি বাইদেউ, সোণমণি বাইদেউ, নল'লেও বাইদেউ, ল'লেও বাইদেউ মাৰিছে, কি এগলা। আৰু আপোনালোকে জানেনে মই ইয়াত কিয় আহিছোঁ? তাহাঁতৰ লগত খাব নোৱাৰি, মানে ভাগত নাপায়, সেইকাৰণে মই অকলে খাব আহিছোঁ, উপায় নাই গাইছ।
অন্যায় হয় বৈধ অন্যায় হয় ফাইনেলি গাইজ পেট পূজা কমপ্লিটেড ইয়াত গাইজ 50 টকাত আপোনালোকে হাফ পেণ্ট পাব লগা গাইজ ইয়াৰ কাপোৰে আপি চলি এটা কাপোৰে ভাল নালাগে ইয়াত মানিলেও সঁচা কথা কি ধুনীয়া ব্লু চাৰ্ট এটা দেখাইছোঁ ভাল লগা নাই গাইজ ইয়াতে মোক চ'দা পানী নোখোৱাই এক তো 1 লাখ গাইজ খোলা নাই গাইজ নাই দে 100 টকা 200 খুচুৰা নাই কি কৰোঁ ফাঁচি গ'লো আপোনালোকে অলপমান আৰু কয় পাপ দিছি মোক নিদিলা না আপোনালোকে তাৰে পাপ দিছি মনে মনে খাব আহিছোঁ তাহাঁতক নকওঁকে কাৰণ তাহাঁতে আমাক নোখোৱা লাগ দুখ লাগি গ'ল সঁচাকৈ লাগছিতো অত চিনেমা কেইদিন গাইজ আপোনালোকে বিশ্বাস কৰক বা নকৰক মোৰ যিমান টকা থাকে সেই পইচা দি মিলাই খাইছিলোঁহে আজি অকাত দেখি দিছে আজি মোক অকাত দেখি দিছে গাইজ গাইজ চুইট দে ফৰ এভাৰ ইন চুইট কিমান লৈছে 10 টকা চ' গাইজ চিনেমা ৰিলিজ হৈ গ'ল এইটো চলাৰ কাম হৈ গ'ল আৰু আজিৰ এই ব্লগটো ইয়াতে খতম কৰোঁ মানে 12% আছে চ' যদি আপোনালোকৰ কিবা ভাল লাগিল আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বিহাইণ্ড দ্য চিন কিছুমান মই ইয়াত ইনক্লুড কৰি দিম এই ভিডিঅ'টোৰ জৰিয়তে সেইবোৰো চাব চ' আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম এক নতুন টপিক হৈ তেতিয়ালৈ বাই বাই গাইজ